হেল্ল' ফ্ৰেণ্ডছ, ৰিচেণ্টলি মই ভিডিঅ' বহুত শ্বেয়াৰ কৰিছিলোঁ যে আমি এটা অবেচিটি এৱাৰনেছ ড্ৰাইভত গৈছিলোঁ ফ্ৰম ডিব্ৰুগড় টু আগৰতলা। তো আমি ডিব্ৰুগড় ৰিটাৰ্ণ কৰাৰ সময়ত কাজিৰঙাত বহুত ফেমাছ এখন ধাবা আছে, ধাবা আৰু হোটেল। তেখেতৰ ধাবাটোৰ নাম হ'ল বালেশ্বৰ। সেইটো আপোনাৰ ফেমাছ হয় মেইনলি মটন আৰু ৰুটি তৰকা এইবোৰৰ কাৰণে। তো আমিও সোমাইছিলোঁ। তো এই ধাবাখনৰ আপুনি চাব পাৰে লাইভ কিটচেন আছে, যেনেকৈ আপুনি চব ল'ৰাবোৰে ইয়াত বনাই আছে। তলতে না তৰকা বনাই আছে, ওপৰতে ৰুটি বনাই আছে। তো আমিও ইয়াত আহিলে মানে এইফালেদি ক্ৰছ কৰিলে ডিব্ৰুগড় অহা সময়ত বা গুৱাহাটী যোৱা সময়ত ইয়াত এবাৰ সোমাওঁ যদি সময় মিলে। সিহঁতৰ অ'পেন থাকে ৰাতি 1টালৈকে। তো এইবাৰ আমি আহিছোঁ, আহি মেলি বহুত ভোক লাগিছিলে। চ' সিহঁতক ক'লোঁ যে আমাৰ কাৰণেও কিবা এটা বনা। তো একচুৱেলি সিহঁতৰ যিটো নৰ্মেল মাটন বনায়, সেই মাটনটো গ্ৰেভিটো আপুনি ইমান ভাল নাপাবও পাৰে, বাট আমি যেতিয়া আহোঁ অলৱেজ সিহঁতক স্পেচিয়েলি মাটনটো মানে অলপ পিঁয়াজ, জলকীয়া, ঘি আৰু আপোনাৰ টমেটো দি ভালকৈ ফ্ৰাই কৰি দিব কওঁ, তেতিয়াহে টেষ্টটো বেছি ভাল লাগে। তো আমিও দিলোঁ খাবলৈ। যদি আমি 3জন আছিলোঁ। তো সিহঁতি বনাই আছে চব লাইভ কিটচেন, কিমান ধুনীয়া, ইমান ষ্টিম হয়। এনেকৈ চব থালিবোৰ সিহঁতি ৰুটি থালি, তৰকা থালি, তৰকাটো বহুত ফেমাছ হয় একচুৱেলি ইয়াত, তৰকাও বহুত ভাল। বহুত ষ্টাফ আছে সিহঁতৰ, লাইক মই সুধিছিলোঁ কিমানজন মানুহ আছে, সিহঁতি কৈছিলে 30 মান মানুহ সিহঁতৰ আছে। তো এতিয়া চব আমাৰ কাৰণে সিহঁতি মানে মাটনটো ফ্ৰাই কৰিবৰ কাৰণে আমুল ঘি দি আছে। একদম একো তাত মানে মিক্সিং নাই। আমুলৰ ঘি কণ্টেইনাৰটো চাইছে আপোনালোকে। ইয়াত মানে এতিয়া সিহঁতি আমাৰ কাৰণে মাটনটো ফ্ৰাই কৰিব। মেক্সিমাম মানুহ ইয়াৰ পৰা ক্ৰছ কৰোঁতে ইয়াত সোমায়ে, মানে খোলা থাকিলে মানুহ নোহোৱাকৈ নাযায়। ইয়াতে ৰুটি তৰকা স্পেচিয়েলি সিহঁতৰ যিটো এম্বিয়েঞ্চ হয়, আপুনি পাঞ্জাৱত যেনেকৈ বা পাঞ্জাৱ বা চণ্ডীগড় যদি কেতিয়াবা গৈছে, তাত যেনেকৈ খাটিয়া পাতি দিয়ে খাবলৈ, আপুনি খাটিয়াত বহি খাব পাৰিব আৰু ধুনীয়াকৈ ছাৰ্ভ কৰে আৰু খানাৰ টেষ্টেই বেলেগ। আৰু এইটো মামাৰটো হৈ আছে, চব ওপৰত ৰুটি সেকি আছে, তলতে ধুনীয়াকৈ মাটনো বনাইছে, সেইফালে চব বেলেগ কিবা বনাই আছে। এইটো চাব, ৰুটিটো আকৌ এইফালে দিব। এই ল'ৰাজনক মই কিবা এটা ধেমালি কৰিছিলোঁ, ই হাঁহি আছিলে তেতিয়া আমাৰ মাটনটো বনাওঁতে। মই তাক কিবা এটা ক'লোঁ, ই বহুত হাঁহিলে। এতিয়া চব টমেটো দিলে, গোটেইখিনি ঘিত ফ্ৰাই হৈ আছে। বহুত ভাল লাগে এনেকুৱা অথেণ্টিক দেশী আমাৰ খানাবোৰ খাবলৈ, য'ত মানে নৰ্মেলি আপুনি চব জেগাত নাপায়। সেইটো মাটন আহি গ'ল। এতিয়া মাটনত জোলটো অলপ বেছিকৈ দিছে সিহঁতি, পিছত এইটো জোলটো মানে সিহঁতি কৰি দিব, ড্ৰাই কৰি দিব, একদম গ্ৰেভি কৰি দিব। লাষ্টত আপুনি চাব, আমাক যেতিয়া বনাই দিছে সেইটো ফটো আছে, সেইটো বহুত ধুনীয়া টেষ্ট হয়। এই চব ৰুটিটো কিমান ধুনীয়াকৈ ফুলি আছে। চব ৰুটি একে নিচিনা ফুলে। চ' ফাইনেলি সিহঁতি বনাইছে, এতিয়া আমাক ছাৰ্ভ কৰিব। আমি বঢ়িয়াছে খাম। তাৰপিছত এতিয়া ৰাতি 11:30-12টা বাজিছিলে আমি যেতিয়া খাবলৈ বহিছোঁ। এতিয়া ধুনীয়াকৈ আমাক ছাৰ্ভ কৰিলে, আমি সোনকালে খাম। আপোনালোকৰ কেতিয়াবা যদি এইফালেদি যোৱা হয় বা আজিলৈকে নাই যোৱা, এবাৰ ট্ৰাই কৰিব পাৰে। বালেশ্বৰ হোটেল এণ্ড ধাবা, ভেৰি ফেমাছ। আপুনি ফোন কৰি অৰ্ডাৰটো দি থ'ব পাৰে, সিহঁতি আপোনাৰ কাৰণে বনাই থ'ব। মই মোৰ ডেছক্ৰিপশ্যনত নাম্বাৰটো শ্বেয়াৰ কৰিম বাৰু, বালেশ্বৰ ধাবাৰ। এইটো আৰু শেষ হ'বলৈ হৈছে মোৰ ব্লগটো।
ওচৰতে আৰু কেইটামান ভাল ধাবাও আছে, ধাবা তাতো আপোনালোকে ট্ৰাই কৰিব পাৰে। বাট স্পেচিয়েলি এই বালেশ্বৰ ধাবা হ'ল বহুত ফেমাছ আৰু চবতকৈ এইটো থালিটো দিছে সিহঁতে ভাতৰ থালি। মই সেইদিনা ভাত খালোঁ আৰু মোৰ লগৰ দুজনে ৰুটি খালে, মটন কষাটো ফাইনেলি ৰেডি হৈ আহিছে। ধন্যবাদ বন্ধুসকল, এতিয়া খাই দিওঁ পটককৈ। থেংক ইউ।